এনেকৈ আপোনালোকে উঠে যেন মই যেন গুচি যাব ওলাইছোঁ লাহে কওক আছোঁতো মই মাননীয় অধ্যক্ষ মহোদয় মোৰ কুৱেশ্যন নম্বৰ 661 আনষ্টাৰ্ড কুৱেশ্যনৰ মই অপাৰেশ্যনেল চিট ফাৰ্মৰ কথা সুধিছিলোঁ তাত অপাৰেশ্যন চিট ফাৰ্মৰ কথা দিছে কিন্তু সিদিনা ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত যেনেকৈ মোক ভুল উত্তৰ দিছে আজিও এটা বহুত ডাঙৰ ভুল এটা ইমান জীয়া ভুল দিছে যে মই ফলঙনি চিট ফাৰ্মৰ কথা সুধিছিলোঁ আমাৰ সমষ্টিত আছে ফলঙনি চিট ফাৰ্ম বুলি কিমান নম্বৰ আপোনাৰ 661 কুৱেশ্যন নম্বৰ 661 আনষ্টাৰ্ড 662 নে 661 Oh, 661, sorry. 661. আৰু আপুনি লিখিছে মোক 662 Oh, sorry. ঠিক আছে তাত লিখিছে উত্তৰ দিছে দ্য ফাৰ্ম ইজ অপাৰেশ্যনেল থ্ৰু কণ্ট্ৰেক্ট ফাৰ্মিং মুড বাই ইনভলভিং লোকেল গ্ৰোৱাৰ্ছ ফৰ ওৱান ক্ৰপিং ছিজন কিন্তু এইটো গোকাত মিছা কথা সেইখন হাবি জংঘলে ভৰি এখন চিট ফাৰ্মখন পৰি আছে আৰু এইবাৰ খেতিয়ক এজন গৈছিল তাত যে আমি খেতি কৰিব খুজিছোঁ তেতিয়া ক'লে যে আমাৰ এইটো প্লেন নাই এতিয়া মাননীয় অধ্যক্ষ মহোদয় এই পৰম্পৰাটো চলি থাকে যদি মিছা কথা কোৱাৰ তেতিয়াহ'লে ইয়াত এই ডিভাইচটো যি কুৱেশ্যন এনচাৰ ডিভাইচটো থাকে আমাৰ সদনত সেইটো কি অৰ্থ থাকিল আমি কুৱেশ্যন দিয়াৰ কি অৰ্থ থাকিল এনচাৰ দিয়াৰ কি অৰ্থ থাকিল এইটো ডিভাইচটো উঠাই দিয়াই ভাল হ'ব এইটো খুব চিৰিয়াছলি তদন্ত কৰিম মই খুব চিৰিয়াছলি কৰিম যোনে এইটো কৰিছে মই প্ৰয়োজনত ছাছপেনশ্যনলৈকে যাম বিভাগৰ কিমান নম্বৰ আনষ্টাৰ হয় আনষ্টাৰ্ডত কিমান নম্বৰ 657 হয় ঠিক আছে কোৱা মাননীয় অধ্যক্ষ মহোদয় মই প্ৰশ্নটো কৰিছিলোঁ যে বাওসুংগুৰি সমষ্টিত কৃষিভূমিত নিশ্চিত জলসিঞ্চন সুবিধাৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে চলি থকা ইৰিগেশ্যন প্ৰজেক্টসমূহৰ কথা মই প্ৰশ্ন কৰিছিলোঁ আৰু ইয়াত উত্তৰত আহিছিলে মহোদয় যে বাওসুংগুৰি সমষ্টিত 23খন জলসিঞ্চনৰ আঁচনি আছে আৰু এই 23খন জলসিঞ্চন আঁচনিৰ 3খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম মাত্ৰ 3খন আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে 12খন আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে আৰু 8খন আঁচনি অকাৰ্যক্ষম হৈ আছে গতিকে মই আপোনাৰ জৰিয়তে সন্মানীয় মন্ত্ৰী মহোদয়ক পৰা জানিব বিচাৰিম যিহেতু আমাৰ সেই অঞ্চলসমূহ কৃষি প্ৰধান অঞ্চল আৰু এইটো কি পইণ্ট অফ অৰ্ডাৰ কি আছে স্যাৰ পইণ্ট অফ অৰ্ডাৰ আছে যে এই যিখিনি কাৰ্যক্ষম হৈ থকা নাই সেইটো পইণ্ট অফ অৰ্ডাৰ নহয় আপুনি অলপ মোৰ পৰা আপুনি বুজি ল'ব মোৰ চেম্বাৰত আহিব ব'লা এইখিনি স্যাৰ ব্যৱস্থাপনা কৰি দিব ঠিক আছে আপুনি মোৰ তাত আহিব পইণ্ট অফ অৰ্ডাৰটো পঢ়ি ল'বা একবাৰ মাননীয় অধ্যক্ষ মহোদয় মোৰ পইণ্ট অফ অৰ্ডাৰটো আছিল যে জলেশ্বৰ মোৰ কুৱেশ্যনটো আছিল 674 আনষ্টাৰ্ড কুৱেশ্যন মই কৈছিলোঁ যে জলেশ্বৰ সমষ্টিত তেনেই শতকৰা 90জন মানুহ কৃষিজীৱী গতিকে তাত কৃষকসকলৰ সুবিধাৰ কাৰণে কিবা এটা প্ৰকল্প ল'ব লাগে উত্তৰত আহিছিল যে জলেশ্বৰত 500 মেট্ৰিক টন বহন ক্ষমতা সম্পন্ন গ্ৰাম্যন ভঁৰাল এটা জলেশ্বৰ নিৰ্মাণ হৈছে এইটো সত্য কথা ছাৰ কিন্তু ঘটনাটো হৈছে এইটো 2001 চনত মই যেতিয়া MLA আছিলোঁ এই বহুত পুৰণি ছাৰ 25 বছৰ আগৰ এটা এতিয়া ছাৰ কোনো কিছু নাই গতিকে মই এতিয়া এইটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া 2খনমান ভঁৰাল মোৰ সমষ্টিত দিব সেইটো পইণ্ট অফ অৰ্ডাৰ হ'ব নোৱাৰে এইটো ঠিক আছে পইণ্ট অফ অৰ্ডাৰ মানে চাওক এইটো পইণ্ট অফ অৰ্ডাৰ হ'ব নোৱাৰে পইণ্ট অফ অৰ্ডাৰ মানে হৈছে কি আমি চৰকাৰে যদি আমাৰ বিধায়কসকলে সোধা প্ৰশ্নৰ যদি ভুল উত্তৰ দিয়ে তাত যদি অসম্পূৰ্ণ যদি কিবা দিয়ে বা বিসংগতি থাকে তাতে তেতিয়া সেইটো বিষয়টো আপোনালোকে পইণ্ট অফ অৰ্ডাৰ আনিব পাৰে আৰু সেইকাৰণে আজি মন্ত্ৰী ডাঙৰীয়াই তেওঁৰ লগে লগে এডমিট কৰিছে যে যোনে এইটো ভুল দিছে যে প্ৰয়োজন সাপেক্ষে ছাছপেনশ্যন কৰিব আৰু ময়ো এইটো আহ্বান জনাইছোঁ কাৰণ কিয় যে আমাৰ জিলাসমূহৰ পৰা যিবোৰ আমাৰ উত্তৰসমূহ আহে আল্টিমেটলি ওপৰ লেভেলত কমিশ্যনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মন্ত্ৰী থাকে আল্টিমেটলি তেওঁলোকেতো তলত গৈ পেলাই জিলাত গৈ পেলাই কাছাৰত গৈ বৰপেটাত গৈ খবৰটো ল'ব নোৱাৰে গতিকে তলৰ লেভেলৰ পৰা যাতে শুদ্ধ উত্তৰ আহে তাৰ কাৰণে নিশ্চিত ওপৰত প্ৰতিটো বিভাগে ব্যৱস্থা কৰিব কাৰণ নহ'লে অনাহকতে ছাছপেনশ্যন যাবলগীয়া হয় যি কি নহওক আজি শূন্যকালীন ঘণ্টা এতিয়া শূন্যকালীন ঘণ্টাত আজি আমাৰ আছে 5টা আছে গতিকে মই 5টাই উত্থাপন কৰাৰ কাৰণে সুযোগ দিব বিচাৰিছোঁ কিন্তু আজি ঠিক তেনেকুৱাকৈ 5 মিনিটকৈ যোৱাকালি সংখ্যা বেছি আছিলে 3 মিনিটকৈ কৈছিলোঁ আজি 5 মিনিটকৈ ক'ব আৰু 5 মিনিটকৈ ৰিপ্লাই দিব মন্ত্ৰী ডাঙৰীয়াই
গতিকে তেতিয়া 25 মিনিট আমাৰ 50 মিনিটত হৈ যাব ইতিমধ্যে কিছু টাইম গৈছে